মাহঁতক যোৱা দেখি আমাৰ হনুমানো পথাৰলৈ যায় বোলে উৎপাত কৰিছে, তাকে লৈ আহিছোঁ পথাৰলৈ বুলি। কিন্তু কোচত নাযায় আকৌ দেই, খোজকাঢ়ি যাব বোলে, সেইটো কাৰণে খোজকাঢ়ি গৈ আছে। আকৌ পাছলৈ চাই গৈ আছে মই গৈছোঁ নে নাই যোৱা। পাৰিছানে যাব? যেনে তেনে ফুচুলাই মেলি কোচত উঠুৱাই লৈছোঁ। মোৰ ৰূপটো দেখি পিছে নে হাঁহিব দেই, লৰালৰিকে ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিলোঁ। কোচত ভিডিঅ' কৰা দেখি তাই লাজতে হাঁহি চাওকচোন, আজিকালি লাজ কৰিবও জনা হ'ল। আচলতে মায়ে দাৱনীক ভাত দিবলৈ আহিছিলে, সেইটো কাৰণে তাই মাৰ লগত আহিবলৈ লাগিছিলে। উৎপাত কৰিলে মানে ৰখাবই পৰা নাই, সেইটো কাৰণে লৈ আহিলোঁ আৰু পথাৰলৈ। মায়ে আগতীয়াকৈ আহি দাৱনীক ভাত দি আছেহি। ওচৰ পাই পেলাই দেহাক নমাই দিলোঁ, মায়ে আগবঢ়াই লৈ গৈছেহি। তাইক লৈ আহি ভাগৰ লাগি গ'লগৈ, সেইটো কাৰণে। এইফালে আমাৰ দাৱনীসকলে ভাত খাই আছে, বেছি দাৱনী নহয়, দুগৰাকীহে, লগতে মায়ো আছিলে। আমাৰ হনুমানক এনেকৈ ছাতিটোৰ আঁৰতে বহাই দিছোঁ, তাই বহি পেলানি খেলি আছে, বৰ ভাল পায়। কেইদিনমান আজি 3 দিনমান তাই তাৰমানে পথাৰলৈ আহিবলৈ পাইছে। মাক ভাত দিবলৈ আহিলে বা দাৱনীক ভাত দিবলৈ আহিলে লগত লৈ আহোঁ যে। ভাত পানী খাই বৈ দাৱনীসকলে ধান দাবলৈ লাগিলে, লগতে মাও ধান দাই আছে। পূৰা কথা মহলা মাৰি ধান দাই আছে। ধাননি পথাৰলৈ অহা পৰিৱেশটো ভালেই লাগে ন, মই কিন্তু আহি ভাল পাওঁ। বিশেষকৈ ধাননিৰ মাজত টেঙা আৰু ভাত খাই ভালেই লাগে। সৰুৰ পৰাই এনেকৈ আহি খাওঁ, মাহঁতৰ লগত আহোঁ। ময়ো ধান দাবলৈ আহিছিলোঁ, কিন্তু এতিয়া হনুমানো সৰু হৈ থকাৰ কাৰণে আহিবলৈ অকণমান অসুবিধা হয়, সেইটো কাৰণে এইবাৰ অহা নাই। ধান দাই থকা খুৰী আৰু আপাক কৈছোঁ, ভিডিঅ' কৰিছোঁ দেই, আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম, ইউটিউবত দিম, আপোনালোকে চাব। কৈছে এই বেয়াকৈ আছোঁ নুতুলিবা। মই কৈছোঁ একো নহয় দিয়ক, পথাৰত আৰু দাৱনী সাজত আছে, কিনো ভালকৈ থাকিব। ধাননি পথাৰলৈ আহি কোনে কোনে ভাল পায় ক'ব দেই, মই কিন্তু ভাল পাওঁ। বেলিও লহিয়ালে, আজিলৈ ধান কটা ইমানতে সামৰিলে, আৰু আমিও একেবাৰে মাহঁতৰ লগতহে ঘৰলৈ যাবলৈ আহিলোঁ। হনুমানো নাযায়গৈ, মাৰ লগতহে যাম। মা মানে তাই এনায়েকক মা বুলি কয়, মানে মই মা বুলি কোৱা শুনে যে, সেইটো কাৰণে তাইও মা বুলিয়ে কয়। আজি পথাৰৰ পৰা ইমানতে আৰু ঘৰলৈ যাওঁ। এইফালে হনুমানো একেবাৰে পাছত, তাইৰ লগত সৰহকৈ যাব নোৱাৰোঁ, পথাৰৰ আলিবোৰ ইমান সৰু সৰু। তাই ফূৰ্তি চাওক কি গাই আহিছে ঠিক নাই।